Hello everyone, welcome back to our channel. আমি যোৱা ক্লাছত ৰেশিও এণ্ড প্ৰপৰ্চনৰ বেসিকৰ লগতে 10টা কুৱেশ্যন আমি কৰিছিলো। আজি আমি 1000 সিৰিজৰ 11 নম্বৰ কুৱেশ্যনটো কৰিম। কুৱেশ্যন নম্বৰ 11। কুৱেশ্যনটোত কৈছে 33630 are divided among A, B, C in such a manner that the ratio of the amount of A to that of B 3:7. তাৰ মানে A, B, C তিনটা ধৰিলো আমি তিনজন ব্যক্তি আছে আৰু ইমান পইচা আছে 33,630 rupees আৰু এই এমাউণ্টটো এই তিনিজনৰ মাজত ভাগ কৰি দিব লাগে কিন্তু এনেদৰে ভাগ কৰিব লাগে যাতে A আৰু B ৰ তেহেতৰ ৰেশিওটো কিমান হয় 3:7 আৰু B আৰু C ৰ ৰেশিওটো কিমান হয় 6:5 আমি উলিয়াব লাগে যে B এ কিমান পাব B ভাগত কিমান পইচা পৰিব এতিয়া আমি হেতু কেনে কৰিম আমি ইয়াত দেখিছো যে A:B আমাক দিয়া আছে 3:7 আৰু B:C আমাক দিয়া আছে 6:5 তেতিয়াহলে আমি দেখিলো ইয়াত B বেলেগ আছে আৰু ইয়াত B বেলেগ আছে তো আমি দুইটা একে কৰিব ট্ৰাই কৰিম 7 আৰু 6 আছে দুইটা আমি যদি LCM লওঁ 42 হ'ব আমি 42 কৰিবলৈ কি কৰিম ওপৰটোত 6 এ মাল্টিপ্লাই কৰিম আৰু তলৰটোত 7 এ কৰিম ওপৰটোত 6 এ কৰিলে হ'ব A:B 6 * 3 6 * 7 আৰু B:C 6:7 5:7 এতিয়া এটো হ'ব 18:42 আৰু এটো হ'ব 42:35 35 এতিয়া ABC ৰ যেটো ৰেশিও হে ৰেশিওটো কিমান হ'ব ABC ৰ যেটো অনুপাত হেতু হ'ব 18:42:35 এতিয়া আমি এটো হৈছে B ৰ ভাগ মানে B এ ইমান পাব 42 পাব তো টোটাল কিমান আছে আমি গোটেই কিটা প্লাস কৰিম 18 + 42 + 35 এটো কিমান হ'ব 10 হেফালে 15 5 যোগ কৰিলে 1 3 4 7 1 8 1 9 95 হ'ব তাৰ মানে 95 ভাগৰ 42 ভাগ কোনে পাব B এ পাব আৰু টোটাল এমাউন্ট কিমান আছিল 33,630 এতিয়া যদি আমি 95 এ আৰু ইয়াক যদি আমি কৰো তেতিয়াহলে 95 এ ইয়াক যাব 354 টাইমস আৰু এই দুটা যদি আমি পূৰণ কৰো আমি কিমান পাম 14,868 পাম তো আনসার নাম্বার 1 টু রাইট আনসার নেক্সট কোয়েশ্চন এতিয়া এটো যে আমাক দিয়া আছে যে x is to y is equal to 2:5 তাৰ মানে x/y is equal to 2/5 আমাক কি উলিয়াব কৈছে যে 5x + 3y is to 5x - 3y ভ্যালু উলিয়াব কৈছে এতিয়া 5x + 3y by 5x - 3y এটো আছে এতিয়া আমি কি কৰিম যে আমি দুই ফালে তলত আৰু ওপৰত দুইটাতে আমি কি ডিভাইড কৰি দিম y ৰে আমি ডিভাইড কৰি দিম y ডিভাইড কৰিলে কি হ'ব এটো হ'ব x/y প্লাস এটো y ডিভাইড কৰিলে y কেনসেল যাব আৰু থাকিবগে 3 আৰু ইয়াত যদি আমি y ডিভাইড কৰো ইয়াত কি হ'ব 5x/y আৰু আমি যদি ইয়াত y ডিভাইড কৰো only 3 থাকিব এতিয়া x/y ভ্যালু আমি দিয়া আছে কিমান 2/5 তো 2/5 যদি আমি পুট কৰো কিমান হ'ব 2/5 + 3 and 5 into 2/5 minus 3 তো 5 আৰু 5 কেনসেল যাব ওপৰত হ'ব 2 + 3 2 + 3 আৰু তলত হ'ব 2 - 3 তেতিয়াহলে আনসাৰটো কিমান হ'ব ওপৰত হ'ব 5 আৰু তলত হ'ব -1 তাৰ মানে আনসাৰটো হৈছে -5 তাৰ মানে আনসাৰ নাম্বাৰ 4 টো কাৰেক্ট নেক্সট কোৱেশ্চন ইয়াত আমাক কি কৈছে যে ক্লাস A আৰু ক্লাস B দুটা ক্লাস আছে আৰু তাৰ কি কৰিছে দুটা ক্লাসৰ ষ্টুডেন্ট বিলাক মিক্স কৰি দিছে আৰু ক্লাস A ৰ যেটো এভাৰেজ মাৰ্কস যিমান পাইছে টোটাল ষ্টুডেন্টে হেতু হৈছে 25 আৰু ক্লাস B ৰ যেটো এভাৰেজ ষ্টুডেন্টৰ যেটো মাৰ্ক হেতু হৈছে 40 আৰু দুইটা মিলাই পেলাই ওভাৰঅল এভাৰেজ কিমান পাইছে 30 আমাক উলিয়াব লাগে ফাইন্ড দা ৰেশিও অফ দা ষ্টুডেন্টস ইন দা ক্লাস AB আৰু A আৰু B ত আমাৰ যিমান ষ্টুডেন্ট আছে তাৰ আমাৰ ৰেশিও উলিয়াব লাগে এতিয়া এই কোৱেশ্চনটো কৰাৰ আগতে আমি এভাৰেজৰ এটা কনসেপ্ট শিকি ল'ব লাগিব আৰু হেতু হৈছে যে এভাৰেজৰ ফৰ্মুলাটো কি হয় ওপৰত থাকে sum of the elements or numbers তলত থাকে number of elements আৰু ইফালে এভাৰেজ
এতিয়া আমি যদি সাম অফ এলিমেন্টস উলিয়াব চাও সাম অফ দা এলিমেন্টস তেতিয়া আমি কি কৰিম এভাৰেজটো আৰু যেটো এভাৰেজ আৰু তাহাতৰ যিমান নাম্বাৰ অফ এলিমেন্টস যিমান আছে হেতু আমি মাল্টিপ্লাই কৰিম তাৰমানে এটো ক্ৰস মাল্টিপ্লাই কৰিলো হল এতিয়া হেতুকে আমি ইয়াত এপ্লাই কৰিম কেনে কৰিম মই আৰু এটা एग्जांपल দি বুজাইছো যে ধৰি ললো আমাক সাম অফ দা এলিমেন্টস তাৰ মানে ধৰিলো 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 আৰু ইয়াত কেটা আছে 5টা আছে গুটেখিনি আমি যোগ কৰিলো আৰু যেটা আছে হেটা ডিভাইড কৰিলো তেতিয়া আমি কি পাম কোনোবা এটা এভাৰেজ পাম এতিয়া সেই যেটো সাম হ'ব সেই সামটো আমি কেনেকৈ উলিয়াব পাৰো যে এভাৰেজটো আৰু যিমান নাম্বাৰ অফ কোয়ান্টিটি আছে মানে যিমান নাম্বাৰ অফ এলিমেন্টস আছে হেতু আমি মাল্টিপ্লাই কৰি লিয়াব পাৰো হল এটো হৈছে এভাৰেজৰ এটা বেসিক কনসেপ্ট এতিয়া আমি এই কোৱেশ্চনটো কৰিবলৈ আমাক কি কৈছে আমি ধৰি ললো যে ক্লাস 8 আছে নাম্বাৰ অফ ষ্টুডেন্টস x আৰু ক্লাস b ত আছে নাম্বাৰ অফ ষ্টুডেন্ট y তেতিয়া আমি কি কৰিম আমাক কি কৈছে যে ক্লাস a ৰ এভাৰেজ হৈছে কিমান a ষ্টুডেন্টৰ মাৰ্কছৰ এভাৰেজ হৈছে 25 আৰু b ক্লাসটোৰ যিমান ষ্টুডেন্ট আছে তাৰমানে y তেহেতৰ যেটো এভাৰেজ আছে হেতু হৈছে 40 এতিয়া আমি সাম অফ ষ্টুডেন্টস উলিয়াব পাৰো ইয়াৰ পৰা কেনেকৈ উলিয়াব পাৰো যে 25 x plus 40 y is equal to কাৰ লগত ইকুৱেল বুলি কৈছে মানে আমি এটো কৰি পেলাই যেটো হেতৰ এভাৰেজ মাৰ্কস তাৰ এটা ওভাৰঅল এভাৰেজ পাইছো বুলি কৈছে কোৱেশ্চনটোত এটো কিমান পালো 30 আৰু হেতু কৰ পৰা পাম যে দুইটা ক্লাস মিক্স কৰিছে তাৰ মানে x আৰু y তাৰ মানে a ক্লাসৰ যিমান ষ্টুডেন্ট আছে x আৰু b ক্লাসৰ যিমান ষ্টুডেন্ট আছে y দুইটা মিক্স কৰি দিছে তাৰ মানে x + y আৰু তাহাতৰ এভাৰেজটো কিমান পাইছে 30 পাইছে তাৰ মানে এটো যে আমি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি দুইটা ক্লাসৰ ষ্টুডেন্টৰ নাম্বাৰ অফ তেতিয়া হলে আমি দুইটা ক্লাসৰ ষ্টুডেন্ট পাম যেটো সাম হ'ব হল এতিয়া আমি যদি আমি এটো সলভ কৰো কিমান হ'ব এফালে 25x আছে 40y 30x plus 30y আমি যদি 30x to এফালে লৈ আহো কিমান হ'ব -5x 25x - 30x 30 আগত মাইনাস আছে সেই কাৰণে মাইনাস হল আৰু 40 টো যদি আমি ইফালে লৈ যাও কিবা -10y হল এতিয়া মাইনাসটো যদি আমি উঠাই দিও কিমান হ'ব 5x = 10y আমি এই y টো এফালে লৈ আহিলো আৰু 5 টো ইফালে লৈ যাম y টো এফালে মাল্টিপ্লাই হৈছে এফালে লৈ আহিলে কিমান হ'ব x/y হ'ব আৰু 5 টো ইফালে মাল্টিপ্লাই হৈছে এফালে কিমান হ'ব হৰণ হ'ব তাৰ মানে এটো কিমান হ'ল 2/1 তাৰ মানে x/y আমি কিমান পালোগে 2/1 তাৰ মানে তাহাতৰ যেটো নাম্বাৰ অফ ষ্টুডেন্টস ক্লাস a আৰু ক্লাস b তাহাতৰ যেটো নাম্বাৰ অফ ষ্টুডেন্টৰ যেটো ৰেশিও হেতু কি ৰেশিওত আছে 2/1 ৰেশিওত আছে তাৰ মানে আনসাৰ নম্বৰ 1 টো কাৰেক্ট নেক্সট কোৱেশ্চন এই কোৱেশ্চনটোত কি কৈছে যে এজন ফলমূলৰ বেপাৰী আছে এজন ফ্ৰুট সেলাৰ কি কৰিছে তেওঁ যে বিগ মিডিয়াম আৰু স্মল সাইজ যিবিলাক এপল আছে হেবিলাক কিমান টকাত বিক্ৰী কৰিছে যে যিবোৰ ডাঙৰ আছে হেবিলাক 15 টকাত আৰু যিবোৰ মিডিয়াম আছে হেবোৰ 10 টকাত আৰু যিবোৰ সবতকে সৰু স্মল হেবিলাক 5 টকাত বিক্ৰী কৰিছে আৰু যেটো টোটাল নাম্বাৰ অফ এপল সোল্ড কৰিছে তেওঁ এই গুটে তিনটা ক্যাটাগৰী হেতু কিমান ৰেশিও সোল্ড কৰিছে যে 3:2:5 এতিয়া আমি কি কৰিম যে আমাক ফাৰ্স্ট ৰেশিওটো কি আছে টোটাল নাম্বাৰ অফ এপল 2:3 3:2:5 এতিয়া আমি 3 টো হৈছে কাৰ বিগৰ আৰু 2 টো হৈছে মিডিয়াম আৰু 5 টো হৈছে স্মল এতিয়া আমি যদি এটা 3 এটা কি বিগ আৰু কিমান টকাত বিক্ৰী কৰিছে 15 টকাত ঠিক তেনেকৈ 2 টো কি হৈছে মিডিয়াম আৰু কিমান টকাত বিক্ৰী কৰিছে 10 টকাকৈ আৰু 5 টো হৈছে কিমান স্মল মানে 5 টকা আৰু কিমান টকাত বিক্ৰী কৰিছে 5 টকাত আৰু এটো যদি আমি কৰো কিমান হ'ব 3 15 45 20 আৰু 25 হল এতিয়া এটো হৈছে টোটাল প্ৰাইস মানে প্ৰাইসৰ যেটো ৰেশিও সেই ৰেশিওটো মানে টোটাল যেটো প্ৰাইস হ'ব যিমানবোৰ তেওঁ টোটাল হৰবমুত তেওঁ যিমান আপেল বিক্ৰী কৰিলে তিনটা ক্যাটাগৰী তিনটা বিভাগৰে আৰু তাৰ যেটো ৰেশিও হ'ব তাৰ যেটো দামৰ ৰেশিও হ'ব হেতু হৈছে এটো হল তাৰ মানে সবতকে ডাঙৰটোৰ মানে তিনটা যদি ডাঙৰ বিক্ৰী কৰে তাৰ ৰেশিওটো ইমান হ'ব আৰু দুটা যদি মিডিয়াম বিক্ৰী কৰে তাৰ ৰেশিওটো ইমান হ'ব আৰু পাঁচটা যদি সৰু বিক্ৰী কৰে তাৰ ৰেশিওটো ইমান হ'ব এতিয়া আমাক প্ৰথমতে টোটাল কিমান দিয়া আছিল 3:2:5 তাৰ মানে কিমান 3+2+5 তাৰ মানে 10টা বিক্ৰী কৰিছে মানে আমি 10টা বুলি ধৰিছো 10টা 3:2:5 ৰেশিওত আছে তাৰ মানে টোটাল 10টা হল
এতিয়া আমাক কি সুধিছে যে ফাইণ্ড দ্য এভাৰেজ কষ্ট অফ এন এপল এভাৰেজ কষ্ট এটা আপেলৰ আমাৰ এভাৰেজ কষ্ট এটা এভাৰেজ দাম এটা উলিয়াব কৈছে তো আমি এইটো কেনেকৈ কৰিম এভাৰেজ দামটো আমি প্লাছ কৰিম গোটেই তিনিটাৰ কিমান হ'ব 45 প্লাছ 20 প্লাছ 25 আৰু যেটো টোটাল নাম্বাৰ অফ এপল আছে তাৰমানে 10 হেতুৱে ডিভাইড কৰি দিম এটো কৰিলে কিমান হ'ব এটো হ'ল 45 এফালে 90 আৰু 10 তাৰমানে আনসাৰটো 9 যেটো এটা আপেলৰ এভাৰেজ যেটো কষ্ট হ'ব হেতু কষ্ট হৈছে 9 টকা আনসাৰ নাম্বাৰ অপচন নাম্বাৰ 3 টো হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন ইয়াত কি কৈছে দুটা নাম্বাৰ এটা ৰেশিওত আছে হেতু হৈছে 5:4 there is a ratio of 5:4 between two numbers if 40% of first is 12 তাৰমানে যেটো ফাৰ্স্ট নাম্বাৰ তাৰ 40% কিমান হয় 12 হয় 12 হয় আৰু আমাক উলিয়াব কৈছে যেটো সেকেন্ড নাম্বাৰ হ'ব তাৰ 50% উলিয়াব কৈছে এতিয়া আমি ধৰি ললো দুটা নাম্বাৰ হৈছে 5x আৰু 4x আৰু আমাক কি দিয়া আছে যে প্ৰথম নাম্বাৰ যেটো 5x তাৰ যেটো 40% পাৰ্চেন্টৰ ওপৰত মই কৈছিলো যদি এই ভিডিওটো চোৱা নাই তেতিয়া হলে তোমালোকে ডেসক্ৰিপচনত তাৰ লিংক পাই যাবা আৰু 40% যেটো হৈছে হেতু হৈছে 40/100 তাৰমানে 40% আৰু আমাক কিমান দিয়া আছে 12 এটা যদি আমি এটো কৰো 0 0 যাব আৰু 5 et 10ক দুবাৰ যাব আৰু 2 2 গুণ 4 তাৰমানে twice x এফালে আছে এফালে 12 আছে হল 2x আছে এফালে 12 আছে এতিয়া x to 2 ইফালে গলে কি হ'ব 6 তাৰমানে x ৰ ভ্যালু 6 যদি আমি x ৰ ভ্যালু 6 পালো তেতিয়া হলে নেক্সট নাম্বাৰটো কি হ'ব 4 * 6 24 এটা 24 ৰ 50% লিয়াব লাগে 24 50% আমি জানো 50% মানে কি 1/2 তাৰমানে ইয়াক আধা কৰি দিলে হ'ল তাৰমানে আনসাৰটো কিমান 12 যদি কোনবাই বুজি পোৱা নাই তাৰমানে নেক্সট নাম্বাৰটো হৈছে কিমান আমি 24 পালো আৰু 24 টো 50% আমি কেনেকৈ উলিয়াম 50/100 50% মানে কিমান 50/100 তাৰমানে 1/2 এটো যদি আমি কৰো 1/2 নহব জাম আৰু 2 ইয়াক কৰিলে কিমান 12 যাব তাৰমানে আনসাৰটো কিমান 12 নেক্সট কোৱেশ্চন তো অপচন নাম্বাৰ 1 টো কাৰেক্ট নেক্সট কোৱেশ্চন ইয়াত আমাক কি কৈছে যে এজন গাখীৰ বেপাৰীয়ে এ মিল্কম্যান মিক্স 20% প্ৰফিট গেইন কৰিছে তেওঁ 20% প্ৰফিট পাইছে বাই সেলিং মিল্ক মিক্সড ওয়াটাৰ তাৰমানে গাখীৰ সেল কৰিছে আৰু গাখীৰৰ লগত কি মিহলি হৈ আছে পানী মিহলি হৈ আছে আৰু হেতু কিমান দামত সেল কৰিছে যে 9 টকা পাৰ লিটাৰ এতিয়া আমি ধৰি ললো যে মিল্ক ইজ টু ওয়াটাৰ 1 লিটাৰ মিল্ক ইজ টু ওয়াটাৰ কিমান কে আছে k ইজ টু 1 কে আছে আমি ধৰি ললো যদি 1 লিটাৰ ইমান কে আছে তাৰমানে ইয়াৰ গোটেই টোটালটো কিমান হ'ব তাৰমানে মিক্সচাৰটো কিমান হ'ব 1 লিটাৰ মিক্সচাৰটো যে k + 1 তাৰমানে ইয়াত গাখীৰ আছে আৰু পানীও আছে k + 1 * 9 এটো হ'ব ইয়াৰ দামটো 1 লিটাৰ দাম 9 টকা তেতিয়া হলে ইয়াৰ দামটো কিমান হ'ব 9 টকা হ'ল মানে 9 * k + 1 এটো হৈছে মিক্সচাৰটো আৰু ইয়াৰ হৈছে দাম হ'ল এতিয়া ইয়াৰ কষ্ট প্ৰাইস দিয়া আছে আমাক কিমান দিয়া আছে যে আমাক কষ্ট প্ৰাইস দিয়া আছে 10 টকা কাৰ কষ্ট প্ৰাইস দিয়া আছে আমাক if the cost price of 1 liter pure milk তাৰমানে ইয়াত পিওর মিল্ক আছে তাৰমানে আমি ইয়াত পানী মিহলি হৈ থকা নাই আৰু ইয়াৰ দামটো কিমান বুলি কৈছে 10 টকা বুলি কৈছে তাৰমানে অকল গাখীৰ আছে তাৰমানে কি থাকিব কিমান হৈছে 10 টকা হল এটো হৈছে কষ্ট প্ৰাইস আৰু এটো হৈছে সেলিং প্ৰাইস তাৰমানে 9 টকা এটো দি বিক্ৰী কৰিলে আৰু এটো হৈছে কষ্ট প্ৰাইস হল এতিয়া তেওঁ কিমান পালে তেওঁৰ গেইনটো কিমান হ'ব গেইনটো আমি জানো কিমান হয় সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস তো সেলিং প্ৰাইস কিমান আছে k + 1 into 9 minus cost price কিমান আছে 10k তো এটো আমি যদি কৰো 9k plus 9 minus 10k তাৰ মানে 9 minus k এটো minus k হৈ যাব হল 9 minus k পালো আমি এতিয়া আমি উলিয়াম গেইন পার্সেন্টেজ আমি কেনেকৈ উলিয়াও গেইন পার্সেন্টেজ is equal to যে ওপৰত কি হ'ব ওপৰত হ'ব যেটো গেইন আৰু তলত কি হ'ব cost price into 100 percentage হদা আমি 100 মাল্টিপ্লাই কৰি লিও আৰু গেইন কিমান আছে 9 minus k আৰু cost price কিমান আছে 10k আমি হদাই গেইন পার্সেন্টেজ কাৰ ওপৰত উলিয়াও cost price ৰ ওপৰত উলিয়াও into 100 হল আৰু গেইন পার্সেন্টেজ আমাক কোৱেশ্চনটো দিয়া আছে কিমান 20% লাভ হৈছে বুলি কৈছে নহয় 20% লাভ হৈছে এতিয়া আমি যদি এটো সলভ কৰো কি হ'ব মই তো ৰাফ কৰি দিছো এতিয়া যদি আমি এটো সলভ কৰো এটো 0 আৰু এটো 0 গল আৰু 2 এ 10ক 5 টাইমছ যাব হল এতিয়া কি থাকিলে 9 minus k into 5
আৰু 10k is equal to 1 থাকিলে হল এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিম এটো আমি মাল্টিপ্লাই কৰিম সিম্পলিফাই কৰিম কিমান হ'ব 5 9 45 কিমান হ'ব 5 9 45 minus 5k is equal to 10k আৰু 10k টো এফালে আহিলে কি হ'ব মাইনাস হ'ব তাৰ মানে minus 15k হ'ব minus এ minus এ প্লাস হ'ব আৰু 45 টো ইফালে গলে কি হ'ব minus 45 এটা k is equal to কিমান হ'ব 45/15 তাৰ মানে k ভ্যালু কিমান পালো আমি 3 পালো তাৰ মানে আমি কি ধৰিছিলো ফাৰ্ষ্টত k is to 1 ধৰিছিলো তাৰ মানে আমি এতিয়া গম পালো যে কি ৰেশিওত আছে 3 is to 1 ৰেশিওত আছে তাৰ মানে অপচন 1 টো কারেক্ট নেক্সট কোৱেশ্চন এতিয়া আমাক কৈছে যে এজন মানুহে কি কৰিছে 4 pairs of black socks অৰ্ডাৰ কৰিছে আৰু তাৰে কিছুমান কি হয় ব্ৰাউন socks হল তাৰ মানে 4 পেয়াৰ অৰ্ডাৰ কৰিছে তাত কি আছে ব্ল্যাক সক্সও আছে আৰু ব্ৰাউন সক্সও আছে এতিয়া আমাক কি কৈছে the price of a black socks is double that of a brown pair তাৰ মানে ব্ৰাউন মুজাজৰ যিমান দাম তাৰ দুগুণ কিমান হৈছে ব্ল্যাক সক্সৰ দাম তাৰ মানে ব্ৰাউন মুজাজৰ দাম যদি x তাৰ মানে ব্ল্যাক সক্সৰ দাম কিমান হ'ব twice x হল এটা হলকে আমি বুজিলো এতিয়া while preparing the bill the clerk interchanged the number of black and brown pairs by mistake তাৰ মানে যেতিয়া বিলখন তেওঁ দোকানত দিছিলে যিজনে বিলখন প্ৰিপেয়াৰ কৰিছিলে হেজনে কি কৰিলে যে ব্ল্যাকৰ যিমান দাম ব্ল্যাক সক্সৰ যিমান দাম হৈছিল হেতু ব্ৰাউন সক্স কৰি দিলে আৰু ব্ৰাউন সক্সৰ যিমান দাম হেতু ব্ল্যাক সক্স কৰি দিলে বাই মিস্টেক মানে ভুলতে এটো হৈ গল which increased the bill by 50% আৰু যেটো কৰাৰ ফলত প্ৰথমে যদি বিলখনত যদি 50 টকা হৈছিল এতিয়া কিমান হৈ গল 50% আৰু বাঢ়ি গল তাৰ মানে 50% ইয়া 50% কিমান 25 বাঢ়ি গল তাৰ মানে এটা 75 হৈ গল এতিয়া আমাৰ কি উলিয়াব কৈছে যে তেওঁ যদি ভুল নকৰিলেহেতেন তেওঁ যদি নাম্বাৰটো তেওঁ যদি বিলখন বনাওতে নাম্বাৰ বিলাক চেঞ্জ নকৰিলেহেতেন তেতিয়া হলে ব্ল্যাক সক্স কিমান আছিল আৰু ব্ৰাউন সক্সৰ পেয়াৰ কিমান আছিল তাৰ ৰেশিওটো আমাক উলিয়াব কৈছে তো আমি এটো কেনে কৰিম এতিয়া আমি এটো ধৰি লৈছো যে নাম্বাৰ অফ ব্ৰাউন সক্স কিমান x নাম্বাৰ অফ ব্ৰাউন সক্স মানে ব্ৰাউন সক্স কিমান আছে বুলি আমি ধৰিছো x আৰু ব্ৰাউন সক্সৰ প্ৰাইস পাৰ পেয়াৰত কিমান বুলি আমি ধৰিছো y মানে y rupees হল পাৰ পেয়াৰ নেক্সট আমি প্ৰাইস অফ ব্ল্যাক পেয়াৰ তেতিয়া হলে কিমান হ'ব ব্ল্যাক সক্সৰ পেয়াৰ প্ৰাইসটো কিমান হ'ব টুৱাইস y দুগুণ হ'ব বুলি আমাক কৈছে ডাবল হল টুৱাইস y হল এতিয়া যেতিয়া এই ক্লাৰ্ক জনে বিলখন বনাওতে ভুল কৰিলে তেখেতে তেওঁ কি কৰিলে নাম্বাৰ বিলাক তাৰ মানে যদি তেওঁ ফাৰ্ষ্টত 4 ব্ল্যাক সক্স লৈছিলে মানে 4 পেয়াৰ্স অফ ব্ল্যাক সক্স লৈছিলে হেতু কি কৰিলে তেখেতে চেঞ্জ কৰিলে মানে 4 পেয়াৰ্স অফ ব্ৰাউন সক্স কৰি দিলে আকৌ যদি ইটো যিমান লৈছিলে হিটো ব্ল্যাক সক্সত দি দিলে তো আমি যদি সেই হিচাপত লিখিবলৈ চাও যে তেখেতে জেনেকে ভুল কৰিলে তেতিয়া হলে আমি কি হ'ব therefore 4y তাৰ মানে 4y মানে কি চাৰিটা পেয়াৰ অফ কি ললে y মানে হৈছে ব্ৰাউন সক্স ললে চাৰিটা পেয়াৰ যদি লয় এটা পেয়াৰ দাম y তেতিয়া হলে চাৰিটা পেয়াৰ হল 4y প্লাস আৰু কি লৈছিলে তেওঁ ব্ল্যাক সক্স ললে ব্ল্যাক সক্স কিমান আৰু কি কৰিলে যিমান নাম্বাৰ অফ ব্ৰাউন সক্স আছিল হেতু কাৰ লগত তেওঁ কৰি দিলে যে প্ৰাইসটো ব্ল্যাক সক্সৰ যিমান প্ৰাইস তাৰ লগত কৰিলে তাৰ মানে x * twice y এইটো কৰাৰ ফলত কি হল যে যেটো প্ৰথমে 100 আছিল তাৰ 50% বাঢ়ি গল 50% বাঢ়ি গল তাৰ মানে 150 হল আৰু প্ৰথমতে তেওঁ কিমান লৈছিলে তেওঁ মানে শুদ্ধকে কিমান লৈছিলে যে 4 পেয়াৰ্স অফ ব্ল্যাক সক্স তাৰ মানে ব্ল্যাক সক্সৰ প্ৰাইসটো কিমান টুৱাইস y আৰু ব্ৰাউন সক্স লৈছিলে তাৰ প্ৰাইসটো কিমান y হল এইটো হল ভুলকে তেওঁ ক্লাৰ্ক জনে ভুলকে বিলখন বনাওতে এটো কৰিলে আৰু এটো হৈছে তেওঁ একচুয়ালি যেটো শুদ্ধকে কৰিছিলে আৰু এটো কৰোতে কি হল যেটো শুদ্ধকে তেওঁ কৰিছিলে হেতু কৰাৰ যেটো 50% ইনক্ৰিজ হৈ গল প্ৰথমে যদি 100 আছিল তাৰ পিছত 150 হৈ গল এতিয়া যদি আমি এটো সলভ কৰো কিমান হ'ব 4y plus এটো twice xy আৰু এটো কিমান হ'ব 0 0 গল আৰু 5 3 গুণ 15 5 2 গুণ 10 মানে 3/2 ইনটু কিমান আছে 8y plus xy এটো আছে এতিয়া আমি কি কৰিম
4y plus twice xy is equal to ওপৰত এটো ইয়াক মাল্টিপ্লাই কৰি দিম 24y plus 3xy আৰু তলত কিমান আছে 2 এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিম কিমান হ'ব 2 এ ইয়াক কৰিলে 8y plus 4xy is equal to এফালে কিমান আছে 24y plus 3xy হল মই এফালে লিখিছো এতিয়া 8y আছে এফালে 24y আছে তাৰ মানে 24y টো এফালে লইলে কিমান হ'ব -16y আৰু 4xy টো এফালে গলে কি হ'ব -xy আৰু y কেনসেল যাব আৰু মাইনাসে মাইনাসেও কেনসেল যাব কি থাকিব x 16 পালো আমি তাৰ মানে আমি কিমান পালো নাম্বার অফ ব্রাউন সক্স কিমান আছে বুলি আমি পালো 16 আছে বুলি পালো হল আৰু আমাক কোৱেশ্চনটোত কি উলিয়াব কৈছিলে যে the ratio of number of black and brown pair of socks in the original order তাৰ মানে প্ৰথমতে তেওঁ একচুয়ালি কিমান লৈছিল হেতু আমাক উলিয়াব লাগে তো তাৰ ৰেশিওটো কিমান হ'ব ব্রাউন সক্স আছিল 16 আৰু তেখেতে কিমান লৈছিলে প্ৰথমতে ব্ল্যাক সক্স কিমান পেয়াৰ লৈছিলে 4 পেয়াৰ তাৰ মানে 4:16 আৰু তাৰ ৰেশিওটো কিমান পাব 1:4 হল তাৰ মানে অপচন নাম্বাৰ 2 টো কাৰেক্ট Next question আমাৰ কি কৈছে the ratio of number of boys and girls in a school এখন স্কুলত boys আৰু girlsৰ ratio কিমান বুলি কৈছে 8:12 বুলি কৈছে if 50% of boys and 25% of girls are getting scholarship for their studies তাৰ মানে 50% লৰাৰ 50% আৰু ছোৱালীৰ 25% কি কৈছে scholarship পাইছে what is the percentage of school students who are not getting any scholarship আমাক percentage উলিয়াব কৈছে হেবিলাক স্টুডেন্টৰ যিবিলাকে স্কলাৰশিপ পোৱা নাই এতিয়া আমি কি কৰিম আমি ধৰি ললো নাম্বার অফ বয়জ স্কুলখনত কিমান আছে বুলি আমি ধৰিলো 8x বুলি ধৰিলো আৰু আমি নাম্বার অফ গাৰ্লস আমি ধৰিছো 12x এতিয়া আমাক কি কৈছে যে ইয়াৰে 8x ৰ 50% নে কি কৈছে স্কলাৰশিপ পাইছে তাৰ মানে 80% or 50% কিমান হ'ব 8x or 50% কিমান হ'ব তাৰ মানে 8x 50% মানে কিমান 1/2 তাৰ মানে 4x তো 4x এ স্কলাৰশিপ পাইছে আৰু 4x এ স্কলাৰশিপ নাই পোৱা তো স্কলাৰশিপ নোপোৱাৰ সংখ্যা কিমান 4x বয়জৰ হল আৰু ছোৱালীৰ কিমান বুলি কৈছে 25% ইয়াৰ 25% কিমান হ'ব 12x * 25% মানে কিমান 1/4 তাৰ মানে 3x হল 3x এ স্কলাৰশিপ পাইছে আৰু বাকি থাকিলে কিমান 9x তো ছোৱালীৰ কিমানে স্কলাৰশিপ নাই পোৱা 9x এ নাই পোৱা আৰু 3x এ পাইছে হল এতিয়া আমাৰ এই দুটা কি উলিয়াব কৈছে পার্সেন্টেজ উলিয়াব কৈছে আমি সিম্পলি এই দুটা প্লাস কৰি দিম প্লাস কৰিলে কিমান হ'ব 13x তাৰ মানে এই টোটাল স্টুডেন্টৰ এই নাম্বাৰটোৱে কি কৈছে মানে এই ব্ল্যাক স্টুডেন্টে কি পোৱা নাই স্কলাৰশিপ পোৱা নাই তো ইয়া আমি পার্সেন্টেজ কেনেকৈ উলিয়াম টোটাল কিমান আছিল 8:12 তাৰ মানে পোৱা নোপোৱা দুইটাৰে স্টুডেন্টৰ ৰেশিও কিমান আছিল 8:12 আৰু টোটাল স্টুডেন্ট কিমান আছিল 20x তো 20x তলত আৰু ওপৰত কিমান নোপোৱাৰ সংখ্যা কিমান 13x ইনটু আমি 100 কৰিম হল 20 এ কিমান যাব 5 বাৰ যাব x এ কেনসেল যাব তো 5 13 65 তাৰ মানে 65% স্টুডেন্টে কি স্কলাৰশিপ নাই পোৱা তো অপচন নাম্বাৰ 1 টো কাৰেক্ট নেক্সট কোৱেশ্চন In an ornament, the ratio of gold and copper 3:2. তো কোনোবা এটা জুৱেলাৰী ধৰিলোৱা কোনোবা চেইন এডালত কি হৈছে গোল্ড আৰু কপাৰৰ ৰেশিও কিমান আছে 3:2 আছে আৰু তাৰ গোল্ডৰ ৰেশিওটো আৰু আমাক কি উলিয়াব কৈছে the percentage of gold হে চেইনডালত বা হে অৰ্নামেন্টটোত হে জুৱেলাৰীটোত গোল্ড কিমান পাৰ্সেন্ট আছে হেটো আমাক উলিয়াব কৈছে তেতিয়াহ'লে আমি হেটো কেনেকৈ উলিয়াম টোটাল কিমান আছে আমাক দি আছে 3:2 আৰু টোটাল কিমান আছে 3 + 2 5 আছে বুলি আমি ধৰিছো আৰু 5 ৰ ভিতৰত গোল্ড কিমান আছে 3 আছে আৰু আমাক কি উলিয়াব লাগে পার্সেন্টেজ উলিয়াব লাগে ইনটু 100 মাল্টিপ্লাই কৰিম তো 5 20 100 আৰু 3 20 60 তাৰ মানে 60% গোল্ড আছে আৰু বাকি 40% কি আছে কপাৰ আছে তো অপচন নাম্বাৰ 1 টো কাৰেক্ট নেক্সট কোৱেশ্চন the ratio of ages of two students is 3:2 তো দুজন স্টুডেন্ট আছে আৰু তেখেতৰ যেটো বয়স তেওঁলোকৰ যেটো বয়স তাৰ কি হেতু বয়সটো কি ৰেশিওত আছে 3:2 ৰেশিওত আছে one is older to the other by 5 years তাৰ মানে এজন কি হৈছে ইজনতকে ডাঙৰ কিমান বছৰ ডাঙৰ 5 বছৰ ডাঙৰ
আমাক উলিয়াব লাগে যে হোৱাট ইজ দ্য এজ অফ দ্য য়ংগেষ্ট ষ্টুডেণ্ট, তাৰমানে যিজন সৰু সেই সৰুজনৰ কি এজ হ'ব সেইটো আমাক উলিয়াব লাগে। তেতিয়াহ'লে আমি এইটো কেনেকৈ কৰিম? আমি ধৰি ল'লোঁ যে প্ৰথমজনৰ বয়স হৈছে 3x আৰু দ্বিতীয়জনৰ বয়স হৈছে 2x হ'ল। আৰু আমাক কুৱেশ্যনটোত কি দিয়া আছে যে দুইজনৰ বয়সৰ ডিফাৰেঞ্চটো কিমান? 5 বছৰ। তাৰমানে এজন ইজনতকৈ 5 বছৰ ডাঙৰ। তাৰমানে যদি এজনৰ বয়স 10 আৰু ইজনৰ বয়স 5, তেতিয়াহে এজন ইয়াতকৈ কি হ'ব? 5 বছৰ ডাঙৰ হ'ব। আৰু দুইজনৰ কি হ'ব? ডিফাৰেঞ্চটো কি হ'ব? 5 হ'ব হ'ল। ঠিক তেনেকৈ ইয়াত 3x - 2x কিমান হ'ব? তেওঁলোকৰ বয়সৰ ডিফাৰেঞ্চটো হ'ব 5। তাৰমানে x = কি? 5 হ'ল। এতিয়া এক্সৰ ভেলু আমি পালোঁ। ইয়াত সৰুজনৰ বয়স আমি কিমান ধৰিছিলোঁ? টুৱাইছ x। তাৰমানে আমি কিমান পালোঁ? 2 × x = 2 × 5 = 10। তাৰমানে আনচাৰ অপশ্যন নাম্বাৰ 2 টো কাৰেক্ট আনচাৰ। তো সৰুজনৰ বয়স কিমান হ'ব? সৰু ষ্টুডেণ্টজনৰ বয়স কিমান হ'ব? 10 বছৰ। নেক্সট কুৱেশ্যন, দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ 2 ব্ৰাদাৰ্ছ। দুজন ককাইক ভাইক আছিলে আৰু তেখেতৰ যিটো বৰ্তমান বয়স, তেওঁলোকৰ সেই বৰ্তমান বয়সটো কি ৰেচিঅ' কিমানত আছে? 1:2 আছে। এণ্ড 5 years বেক দ্য ৰেচিঅ' ৱাজ 1:3। তাৰমানে 5 বছৰ আগতে তেওঁলোকৰ ৰেচিঅ' কিমান আছিলে? 1:3 আছিলে। তেওঁলোকৰ বয়সৰ ৰেচিঅ' 1:3 আছিলে। আমাক উলিয়াব কৈছে যে হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 5 years। তো এইটো হৈছে প্ৰেজেণ্ট, এইটো হৈছে পাষ্ট, তাৰমানে 5 বছৰ আগত, আৰু আমাক উলিয়াব লাগে 5 বছৰ পাছৰ, তাৰমানে বৰ্তমানৰ পৰা 5 বছৰ পাছৰ আমাক বয়স উলিয়াব লাগে। তেতিয়াহ'লে আমি সেইটো কেনেকৈ কৰিম? আমি ধৰি ল'লোঁ যে প্ৰথমজনৰ বয়স কিমান? 1x, তাৰমানে x বুলি ধৰিছোঁ। আৰু দ্বিতীয়জনৰ বয়স আমি কিমান ধৰিলোঁ? টুৱাইছ x। তেতিয়াহ'লে আমাক কি কৈছে কুৱেশ্যনটোত? যে 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ ৰেচিঅ' কিমান আছিলে? 1:3 আছিলে। তেতিয়াহ'লে এইটো যদি তেওঁলোকৰ বৰ্তমান বয়স হয়, 5 বছৰ আগতে কিমান হ'ব? x - 5 হ'ব। আৰু ইজনৰ 5 বছৰ আগতে কিমান হ'ব? টুৱাইছ x - 5 হ'ব হ'ল। তাৰমানে এখেতৰ 5 বছৰ আগতে বয়স কিমান আছিলে? x - 5। আৰু এখেতৰ 5 বছৰ আগতে বয়স কিমান আছিলে? টুৱাইছ x - 5। আৰু এওঁলোকৰ যিটো ৰেচিঅ' সেইটো কাৰ লগত সমান বুলি কৈছে? মানে এওঁলোকৰ যিটো ৰেচিঅ' সেইটো কিমান বুলি কৈছে? 1:3, তাৰমানে 1/3। এতিয়া ইয়াৰ পৰা আমি যদি এইটো ক্ৰছ মাল্টিপ্লাই কৰোঁ, চিম্প্লিফাই কৰোঁ, কিমান হ'ব? 3x - 15 টুৱাইছ x - 5 হ'ল। তো টুৱাইছ x এইফালে আহিলে কিমান হ'ব? x, আৰু -15টো ইফালে গ'লে কিমান হ'ব? -5 + 15। তাৰমানে x = আমি কিমান পালোঁ? 10 পালোঁ। এতিয়া আমি x = 10 পালোঁ। তো প্ৰথমজনৰ বয়স কিমান আছিলে? প্ৰথমজনৰ বৰ্তমান বয়স কিমান? 10 বছৰ। আৰু দ্বিতীয়জনৰ বৰ্তমান বয়স কিমান? 2 × 10 = 20 বছৰ হ'ল। আমাক কি উলিয়াব লাগে? যে 5 বছৰ পাছত, এইটো হ'ল তেওঁলোকৰ বৰ্তমান বয়স। বৰ্তমান বয়সৰ পৰা 5 বছৰ পাছত আমি আৰু 5 কি কৰিম? যোগ কৰিম। 5 বছৰ পাছত কি হ'ব? 5। আৰু 5 বছৰ পাছত কি হ'ব? 5। এইটো হ'ব 15 আৰু এইটো হ'ব 25। তেতিয়াহ'লে এওঁলোকৰ ৰেচিঅ'টো কিমান হ'ব? 15:25। তাৰমানে 5 × 3 = 15 আৰু 5 × 5 = 25। তাৰমানে আনচাৰটো কিমান হ'ব? 3:5। তো অপশ্যন নাম্বাৰ 3 টো কাৰেক্ট। নেক্সট কুৱেশ্যন, দ্য ছাম অফ দ্য এজ অফ এ ফাদাৰ এণ্ড হিজ ছান ইজ 100 years নাও। তাৰমানে এজন দেউতাক, এজন বাপেক আৰু তেওঁৰ পুতেকৰ বয়সৰ যোগফলটো কিমান বুলি কৈছে? 100 বছৰ বুলি কৈছে হ'ল। আৰু কি কৈছে? 5 বছৰ আগতে 5 years ago their age were in the ratio 2:1। তাৰমানে 5 বছৰ আগতে তেওঁলোকৰ যিটো এজ আছিলে আৰু সেইটোৰ যিটো ৰেচিঅ' হ'ব সেইটো কিমান আছিলে? 2:1 আছিলে। তেতিয়াহ'লে আমাক কি উলিয়াব লাগে? দ্য ৰেচিঅ' অফ দ্য এজ অফ দ্য ফাদাৰ এণ্ড ছান আফটাৰ 10 years। তাৰমানে এতিয়াৰ পৰা 10 বছৰ পাছত তেওঁলোকৰ যিটো ৰেচিঅ' হ'ব এজৰ, সেইটো কিমান হ'ব আমাক সেইটো উলিয়াব কৈছে। তেতিয়াহ'লে আমি এইটো কেনেকৈ কৰিম? আমি ধৰি ল'লোঁ আমাক কি দিয়া আছে? যে 5 years ago their age were in the ratio 2:1। তাৰমানে 5 বছৰ আগতে তেওঁলোকৰ এজৰ যিটো ৰেচিঅ' সেইটো আছিলে 2:1 আছিলে। তেতিয়াহ'লে আমি ধৰি ল'লোঁ 5 বছৰ আগতে তেওঁলোকৰ এজ কিমান আছিলে? বাপেকৰ আছিলে টুৱাইছ x আৰু পুতেকৰ আছিলে, এইটো হৈছে ফাদাৰ, এইটো হৈছে ছান হ'ল। পুতেকৰ আছিলে x হ'ল। এতিয়া এইটো আছিলে 5 বছৰ আগতে হ'ল। বাট এতিয়া আমি যদি ইয়াত কি দিছে? দ্য ছাম অফ দ্য এজ অফ দ্য ফাদাৰ অফ এ ফাদাৰ এণ্ড হিজ ছান ইজ 100 years নাও। তাৰমানে বৰ্তমানৰ কথা কৈছে, প্ৰেজেণ্টৰ কথা কৈছে। তাৰমানে প্ৰেজেণ্টৰ এইটো হ'ল 5 বছৰ আগৰ কথা, মানে -5 চলি আছে ইয়াত হ'ল। আৰু যদি ইয়াৰ পৰা আমি বৰ্তমানলৈ আহোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব? +5 কৰিব লাগিব। তাৰমানে টুৱাইছ x + 5, এতিয়া এইটো বৰ্তমানলৈ আহিলে, তাৰমানে প্ৰেজেণ্টলৈ আহিলে, 5 বছৰ আমি যোগ দিলোঁ, প্লাছ আৰু ল'ৰাটোৰ 5 লগত 5 বছৰ যোগ দিলোঁ, দুইটাৰ লগতে 5 বছৰ যোগ দিব লাগিব, তেতিয়াহে সিহঁতৰ বয়সটো কি? প্ৰেজেণ্টত আহিব, বৰ্তমানত আহিব। দুইটা যোগফল আমাক কিমান বুলি কৈছে? বৰ্তমান 100 বুলি কৈছে হ'ল। ইয়াৰ পৰা আমি xৰ ভেলু পাম, কিমান হ'ব? 3x আৰু 5 আছে 10, 10টো ইফালে গ'ল, 100 - 10, তাৰমানে 90। এতিয়া ইয়াৰ পৰা আমি x = 3টো ইফালে গ'লে কিমান হ'ব? 30। তাৰমানে xৰ ভেলু আমি কিমান পালোঁ?
30 তাৰ মানে তেওঁলোকৰ বৰ্তমান বয়স যেটো হ'ব হেতু কিমান হ'ব 5 বছৰ আগতে আসলে twice x বাপেকৰ বয়স তাৰ মানে twice x মানে কিমান হ'ব 60 2 into 30 60 আৰু পুতেকৰ আসলে 30 only x এটো হৈছে 5 বছৰ আগতে আৰু বৰ্তমান বয়সটো কিমান 55 যদি আমি প্লাস কৰো এটা হ'ব 65 আৰু এটা হ'ব তাৰ মানে বাপেকৰ বয়স 65 আৰু পুতেকৰ বয়স 35 আৰু আমি দুইটা যোগ কৰিলে আমি 100 পাই আছো হল এতিয়া আমাক কি খুদিছে দা ৰেশিও অফ দা এজ অফ ফাদাৰ এণ্ড সন আফটাৰ 10 ইয়াৰ্স তাৰ মানে 10 বছৰ পিছত তেওঁলোকৰ ৰেশিও কিমান হ'ব তো 10 আমি ইয়াত যোগ দি দিম সিম্পলি কিমান হ'ব বাপেকৰ হ'ব 75 আৰু পুতেকৰ হ'ব 45 তেতিয়া আমি এটো 15 যদি কৰো কিমান হ'ব 5 15 75 আৰু 3 15 45 তাৰ মানে ৰেশিওটো কিমান হ'ব 5:3 তাৰ মানে অপচন নাম্বাৰ 1 to correct next question 4 years ago the ratio of age তাৰ মানে 4 বছৰ আগতে a ৰ যেটো এজ আছিলে আৰু b ৰ যেটো এজ আছিলে হেতু কিমান ৰেশিওত আছিলে 11:14 ৰেশিওত আছিলে আৰু 4 বছৰ পাছত তেওঁলোকৰ এজৰ যেটো ৰেশিও হ'ব হেতু কিমান হ'ব বুলি কৈছে 13:16 হ'ব বুলি কৈছে আমাক উলিয়াব কৈছে কি the present age of a তাৰ মানে a ৰ এতিয়া বৰ্তমান বয়স আমাক উলিয়াবলৈ কৈছে তেতিয়াহলে আমি কেনেকৈ উলিয়াম আমি ধৰি ললো a ৰ বয়স 4 বছৰ আগতে কিমান আছিল বুলি ধৰিলো আমি 11x আৰু b ৰ বয়স 4 বছৰ আগতে কিমান এটো হৈছে a ৰ এটো হৈছে b 4 বছৰ আগতে কিমান আছে বুলি আমি ধৰিলো 14x বুলি ধৰিলো হল তেতিয়াহলে আৰু কি কৈছে 4 years later মানে 4 বছৰ পাছত এটো হৈছে 4 বছৰ আগতে তেতিয়াহলে আমি বৰ্তমানলৈ এৰ বয়সটো আনিবলৈ কি কৰিব লাগিব 11x + 4 কৰিব লাগিব আৰু 14x + 4 কৰিব লাগিব এটো হৈছে তেওঁলোকৰ বৰ্তমান এজ তাৰ পিছত আমাৰ কি কৈছে যে 4 years later এই বৰ্তমানৰ পৰা 4 years later হলে কিমান হ'ব আৰু আমি 4 প্লাস কৰিব লাগিব 4 বছৰ আমি যোগ দিব লাগিব আৰু হয় 4 বছৰ যোগ দিলু আৰু আমাক কি কৈছে এই দুটাৰ এতিয়া এই দুটাৰ আমাক ৰেশিও আমাক দিয়া আছে কিমান হ'বগে বুলি কৈছে 13:16 হ'ব তাৰ মানে 13/16 আৰু ইহঁতৰ ৰেশিওটো কিমান হ'ব 13:16 হ'ব বুলি কৈছে তাৰ মানে ওপৰত হ'ব এটো 14 তাৰ মানে ওপৰত হ'ব 11x + 8 আৰু তলত হ'ব 14x + 8 = 13/16 এতিয়া যদি আমি এটো সিম্পলিফাই কৰো কিমান হ'ব আমি যদি ক্ৰস মাল্টিপ্লাই কৰো 176x plus এটো 128 is equal to 182x plus 104 হল এতিয়া আমি এটো এফালে লৈ আহিলে কিমান হ'ব 182x minus 176x is equal to 128 minus 104 হল ইয়াৰ পৰা আমি পাম 6x আৰু is equal to 24 তাৰ মানে x equal to কিমান পাম 4 পাম হল x equal to 4 পালো আমাক কি হদিছে তেওঁলোকৰ প্ৰেজেন্ট এজ মই কৈছিলো এটো প্ৰেজেন্ট এজ তাৰ মানে x ৰ ভ্যালু আমি যদি ইয়াত পুট কৰি দিও কিমান হ'ব 11 * 4 + 4 প্ৰথম জনৰ যেটো a ৰ যেটো বয়স হ'ব হেতু কিমান হ'ব 44 + 4 তাৰ মানে 48 হল আমি এটা a ৰ বয়স পালো কিমান 48 তাৰ মানে অপচন নম্বৰ 1 টু কাৰেক্ট আমাক অকল a ৰ এজ a বৰ্তমান বয়স উলিয়াবলৈ কৈছিলে নেক্সট কোৱেশ্চন At present, the ratio of age of Maya and Chaya is 6:5. তাৰ মানে বৰ্তমান কি বুলি কৈছে যে মায়া আৰু ছায়াৰ যেটো বৰ্তমান বয়স হেতু কি ৰেশিওত আছে বুলি কৈছে 6:5 ৰেশিও and 15 years from now তাৰ মানে 15 আজিৰ পৰা মানে বৰ্তমান বয়সৰ পৰা 15 বছৰৰ পিছত তেওঁলোকৰ যেটো এজ হ'ব হেতু ৰেশিও কিমান হ'ব বুলি কৈছে 9:8 হ'ব বুলি কৈছে আৰু মায়াৰ বৰ্তমান বয়স আমাক উলিয়াবলৈ কৈছে এটা সিম্পলি আমি এনেকৈ কৰিম যে আমি কি কৰিম আমি ধৰি ললো মায়াৰ বৰ্তমান এজ কিমান বুলি ধৰি ললো 6x আৰু ছায়াৰ বৰ্তমান x এটো হৈছে মায়াৰ আৰু এটো হৈছে ছায়া বৰ্তমান এজ কিমান 5x হল আৰু 15 বছৰৰ পাছত তেওঁলোকৰ কিমান হ'ব 6x + 15 আৰু 5x + 15 15 বছৰৰ পাছত হল তাৰ ৰেশিওটো কিমান হ'ব বুলি কৈছে 9/8 তাৰ মানে 9:8 আৰু এটো যদি আমি সিম্পলিফাই কৰো তেতিয়াহলে আমি কিমান পাম 48x plus 120 is equal to 45x plus 135 হল
আৰু আমি এইটো যদি আৰু সিম্পলিফাই কৰোঁ তেতিয়াহ'লে কিমান পাম 48x minus 45x is equal to 135 minus 120 ইয়াৰ পৰা আমি কিমান পাম 3x আৰু ইয়াৰ পৰা আমি কিমান পাম 15 তাৰ মানে x ৰ ভ্যালু আমি কিমান পালো 5 তেতিয়াহ'লে আমাক কি উদিছে মায়াৰ বৰ্তমান এজ উদিছে মায়াৰ বৰ্তমান এজ আসলে এটো তেতিয়াহ'লে 6 * 5 কিমান হ'ব 30 তো মায়াৰ বৰ্তমান এজ হৈছে 30 অপচন নাম্বাৰ 3 টো হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the ratio of the age of Ram and Rahim তো ৰাম আৰু ৰহিমৰ যেটো এজ হয় 10 বছৰ আগত মানে 10 years ago মানে 10 বছৰ আগত 10 বছৰ আগত তেওঁলোকৰ এজৰ ৰেশিও কিমান আছিল 1:3 আৰু কি কৈছে the ratio of their age 5 years the ratio of their age 5 years hence will be 2:3 তাৰ মানে 5 বছৰ পিছত তেওঁলোকৰ যেটো এজৰ ৰেশিও হ'ব হেতু হ'ব 2:3 তেতিয়াহ'লে আমাক কি কৈছে then the ratio of their present age তাৰ মানে তেওঁলোকৰ যেটো বৰ্তমান বয়স তাৰ ৰেশিও আমাক উলিয়াবলৈ কৈছে তেতিয়াহ'লে আমি এটো কেনে কৰিম আমি ধৰি ললো যে ৰামৰ যেটো 10 বছৰ আগতে বয়স হেতু হৈছে x তাৰ মানে আমাক 1 দি আছে 1x আৰু ৰহিমৰ যেটো 10 বছৰ আগতে বয়স হেতু আমি ধৰি ললো 3x হল আৰু কি কৈছে 5 বছৰ the ratio of their age 5 years hence তাৰ মানে 5 বছৰ পাছত এটো হৈছে 10 বছৰ আগতে তো এটো 10 বছৰ আগতে তো প্ৰেজেন্টলৈ আনিবলৈ আমি কি কৰিম 10 যোগ দি দিম 10 যোগ দি দিম ইয়াকো প্ৰেজেন্টলৈ আনিবলৈ কি কৰিম 3x + 10 কৰি দিম হল আৰু এই বৰ্তমানৰ পৰা 5 বছৰ পাছত তেওঁলোকৰ ৰেশিওটো কিমান হ'ব বুলি কৈছে 2:3 এটো হৈছে বৰ্তমান x + 10 আৰু 5 বছৰ আমি আৰু যোগ দিলু আকৌ ঠিক তেনেকে এটো হৈছে আমাৰ বৰ্তমান আৰু 5 বছৰ আমি আৰু যোগ দিলু তেতিয়া তেওঁলোকৰ যেটো এজৰ ৰেশিও হ'ব হেতু কিমান হ'ব বুলি কৈছে 2:3 তাৰ মানে 2/3 তাৰ পৰা আমি ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম x + 15 হ'ব আৰু এটো 3x + 15 হ'ব 2/3 হল আমি এটো যদি আৰু সিম্পলিফাই কৰো কিমান হ'ব 3x + 45 = 6x + 30 আৰু 6x টো ইফালে লৈ আহিলে কি হ'ব -3x আৰু 45 টো ইফালে গলে কি হ'ব -15 তো মাইনাস মাইনাস উঠি যাব আৰু 3 টো ইফালে যাব আমি x ৰ ভ্যালু পাম 5 x ৰ ভ্যালু আমি 5 পালো আমাক কি হৈছে the ratio of their present age তাৰ মানে বৰ্তমান বয়স এটো হৈছে তেওঁলোকৰ বৰ্তমান বয়স তো আমি x ৰ ভ্যালু ইয়াত সিম্পলি পুট কৰি দিম প্ৰথমটো ৰামৰ বয়স কিমান হ'ব x + 10 আছে তাৰ মানে 5 + 10 তাৰ মানে কিমান হ'ব 15 আৰু ৰহিমৰ কিমান হ'ব 3x + 10 আছে x ৰ ভ্যালু আমি পুট কৰি দিও 3 * 5 কিমান হ'ব +10 3 * 5 15 যোগ 10 তাৰ মানে 25 তেতিয়াহ'লে ৰেশিওটো কিমান হ'ব 15:25 ৰাম আৰু ৰহিমৰ 5 3 * 15 5 5 * 25 3:5 তাৰ মানে অপচন নাম্বাৰ 2 টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the ratio of the age of father to that of his son তাৰ মানে বাপেক আৰু পুতেকৰ যেটো ৰেশিও হেতু আমাক কিমান বুলি কৈছে 5:2 বুলি কৈছে if the product of their ages in years is 1000 তাৰ মানে তেওঁলোকৰ এজনৰ যদি 5 বছৰ আৰু এজনৰ যদি 2 বছৰ দুইটা আমি পূৰণ কৰিলে কিমান পাম 1000 পাম বুলি কৈছে এটো মই নি এক্সাম্পল এটা লৈছো আমাক কি হৈছে পূৰণ ফলটো হেতৰ 1000 বুলি কৈছে হল 1000 বুলি কৈছে এতিয়া আমাক উলিয়াব লাগে কি then the father's age in years after 10 years তাৰ মানে বৰ্তমানৰ পৰা 10 বছৰ পাছত বাপেকৰ বয়স কিমান হ'ব হেতু উলিয়াবলৈ কৈছে হল আমি ধৰি ললো যে বাপেকৰ বয়স কিমান ফাদাৰ এজ হৈছে 5x আৰু সনৰ এজ হৈছে কিমান 2x হল আৰু দুইটাই পূৰণ ফল আমাক কি বুলি কৈছে 1000 বুলি কৈছে ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম কিমান পাম 5 * 10 10x² = 1000 x² = 100 হ'ব 10 টো ইফালে গলে হৰণ হ'ব আৰু x² আছে 10 * 100 তাৰ মানে x ৰ ভ্যালু আমি স্কয়াৰ ইফালে গলে ৰুট হৈ যাব ৰুট 100 হৈ যাব আৰু এটো কিমান হ'ব 10 হৈ যাব হল x ৰ ভ্যালু আমি 10 পালো এতিয়া আমাক কি কৈছে 10 বছৰ পাছত তাৰ মানে এওঁৰ হৈ গল 50 বছৰ আৰু এওঁৰ হৈ গল 20 বছৰ তাৰ মানে বাপেকৰ বয়স 50 আৰু পুতেকৰ বয়স 20 আৰু 10 বছৰ পাছত বাপেকৰ বয়স কিমান হ'ব 50 + 10 60 বছৰ হ'ব 60 ইয়াৰ্স তাৰ মানে অপচন 2 টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the ratio between Sumit and Prakash age তাৰ মানে সুমিত আৰু প্ৰকাশৰ বৰ্তমান বয়সৰ যেটো এজৰ যেটো ৰেশিও হেতু হৈছে 2:3 আৰু সুমিত is 6 years younger than Prakash আৰু সুমিত কি 6 বছৰ সৰু প্ৰকাশতকে হল সুমিত সৰু প্ৰকাশতকে 6 বছৰ তাৰ মানে প্ৰকাশ ডাঙৰ আমাক কি উলিয়াবলৈ কৈছে the ratio of the Sumit's age to Prakash age তাৰ মানে
সুমিতৰ এজ আৰু প্ৰকাশৰ এজৰ যিটো ৰেচিঅ' 6 বছৰ পাছত সেইটো কিমান হ'ব আমাক সেইটো উলিয়াবলৈ কৈছে তেতিয়াহ'লে আমি সেইটো কেনেকৈ কৰিম আমি ধৰি ল'লোঁ তেওঁলোকৰ বৰ্তমান এজ সুমিতৰ কিমান হৈছে 2x আৰু প্ৰকাশৰ কিমান আমি ধৰি লৈছোঁ 3x হ'ল আৰু আমাক কি কৈছে যে সুমিত 6 বছৰ সৰু কাতকে প্ৰকাশতকে হ'ল তাৰ মানে কি তাৰ মানে প্ৰকাশ ডাঙৰটোৰ পৰা আমি যদি সৰুটো বিগ কৰোঁ তেওঁলোকৰ বয়সৰ ডিফাৰেন্স কিমান বুলি কৈছে আমাক 6 বুলি কৈছে হ'ল ইয়াৰ পৰা আমি কি গম পালোঁ যে তাৰ মানে সুমিত 6 বছৰ সৰু তাৰ মানে ইহঁতৰ বয়সৰ ডিফাৰেন্সটো কিমান হ'ব ইহঁতৰ মাজৰ গেপটো কিমান আছে 6 বছৰ গেপ আছে হ'ল ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম x ইকুৱেল কিমান পালোঁ 6 পালোঁ x ইকুৱেল যেতিয়া আমি 6 পালোঁ তেতিয়াহ'লে ইহঁতৰ বৰ্তমান বয়স কিমান হ'ব ইয়াৰ হ'ব 12 আৰু ইয়াৰ হ'ব 18 আমাক কি সুধিছে ইহঁত দুটাৰ এজ সুধিছে 6 বছৰ পাছত যিটো ৰেচিঅ' হ'ব সেইটো আমাক সুধিছে 6 বছৰ পাছত হ'লে কি হ'ব ইয়াত 6 যোগ কৰিম ইয়াত 6 যোগ কৰিম ইয়াত হ'ব 18 ইয়াত হ'ব 24 হ'ল এতিয়া আমাক ৰেচিঅ'টো কিমান হ'ব 18:24 তাৰ মানে 6 কৰিলে 6 × 18 6 × 24 তাৰ মানে 3:4 আনসাৰ তাৰ মানে অপচন নম্বৰ 4 টো কাৰেক্ট নেক্সট কুৱেশ্যন Harsha is 40 years old and Ritu is 60 years old. Harshaৰ বয়স কিমান 40 বছৰ আৰু ৰিতুৰ বয়স হৈছে 60 বছৰ. How many years ago was their ratio of their ages 3:5? কিমান বছৰ আগতে তেওঁলোকৰ বয়সৰ যিটো ৰেচিঅ' অনুপাত সেইটো কিমান আছিল বুলি কৈছে 3:5 আছিল বুলি কৈছে. হ'ল আমি এতিয়া এইটো কেনে কৰিম আমি ধৰি ল'লোঁ যে x years আগতে তাৰমানে x বছৰ আগতে তেওঁলোকৰ বয়সৰ ৰেচিঅ'টো কিমান আছিলে 3:5 আছিলে বুলি আমি ধৰি ল'লোঁ হ'ল এইটো যদি আমি ধৰি ল'লোঁ তেওঁলোকৰ প্ৰেজেণ্ট এজ আমি জানো 40 বছৰ আৰু ঋতুৰ বয়স কিমান এইটো হৈছে হাৰ্ষা আৰু সেইটো হৈছে ঋতু হ'ল এতিয়া এইটো হৈছে তেওঁলোকৰ বৰ্তমান বয়স আৰু ইয়াৰ পৰা যদি আমি x বছৰ বিয়োগ কৰোঁ তাৰমানে x বছৰ আগতে আমি x বছৰ বুলি ধৰি লৈছোঁ x বছৰ আগতে তেওঁলোকৰ ৰেচিঅ'টো কিমান আছে বুলি আমাক কৈছে 3/5 তাৰমানে 3:5 ইয়াৰ পৰা আমি x ৰ ভ্যালু পাই যাম ক্ৰছ মাল্টিপ্লাই কৰিলোঁ 5 4 গুণ 20 মানে 200 - 5x এইটো হ'ব 180 - 3x তেতিয়াহ'লে এইটো আমি যদি এফালে লৈ আহোঁ কি হ'ব 5x - 3x আৰু 200 - 180 আৰু এইটো যদি আমি কৰোঁ কিমান পাম 5x - 3x 2x আৰু এইটো হ'ব 20 তাৰমানে x ৰ ভ্যালু কিমান 10 তাৰমানে 10 বছৰ আগতে তেওঁলোকৰ যিটো এজৰ যিটো ৰেচিঅ' আছিলে সেইটো কিমান আছিলে 3:5 আছিলে তাৰমানে অপশ্যন নম্বৰ 1 টো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ টু ব্ৰাদাৰ্ছ তাৰমানে দুজন ককাইক ভায়েকৰ বৰ্তমান যিটো বয়স সেইটো ৰেচিঅ' হৈছে 1:2 হ'ল আৰু 5 বছৰ আগতে তেওঁলোকৰ যিটো ৰেচিঅ' আছিল এজৰ সেইটো আছিলে 1:3 হোৱাট উইল বি দ্য ৰেচিঅ' অফ দ্য এজেছ আফটাৰ 5 years 5 বছৰ পাছত তেওঁলোকৰ যিটো এজ হ'ব সেইটো আমাক যিটো ৰেচিঅ' হ'ব সেইটো আমাক কিমান হ'ব সেইটো আমাক সুধিছে তো আমি এইটো একেবাৰে সহজ আমি ধৰি ল'লোঁ যে প্ৰেজেণ্ট এজ প্ৰথমজনৰ প্ৰেজেণ্ট এজ x 1 আছে আৰু নেক্সটজনৰ কি হ'ব 2x হ'ল আৰু 5 বছৰ আগতে মানে কিমান -5 কৰিম ইয়াতো -5 কৰিম হ'ল তেতিয়া ৰেচিঅ'টো কিমান আছিলে 5 বছৰ আগতে ৰেচিঅ'টো কিমান হ'ব 1:3 তাৰমানে 1/3 ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম 3x - 15 আৰু 2x - 5 আৰু 2x এফালে লৈ কি হ'ব x 2x এফালে লৈ কি হ'ব x = 10 হ'ব 15 পৰা 5 গ'লে 10 হ'ব x ৰ ভ্যালু আমি 10 পালোঁ এতিয়া আমাক কি উলিয়াব কৈছিলে যে 5 বছৰ পাছত এইটো আমি ধৰিছিলোঁ প্ৰেজেণ্ট এজ কিমান ধৰিছিলোঁ x আৰু 2x তাৰমানে এজনৰ বয়স হ'ব 10 আৰু এজনৰ হ'ব 20 তো 5 বছৰ পাছত এওঁৰ কিমান হ'ব 15 আৰু এওঁৰ হ'ব 25 আৰু যিটো ৰেচিঅ' হ'ব সেইটো হ'ব 5 × 15 5 × 5 × 25 তাৰমানে 3:5 তো অপশ্যন নম্বৰ 3 টো কাৰেক্ট নেক্সট কুৱেশ্যন 4 years ago the ratio of the age of A and B was 2:3 তাৰমানে 4 বছৰ আগতে A আৰু B যিটো এজৰ ৰেচিঅ' আছিলে সেইটো 2:3 আছিলে আৰু 4 বছৰ পাছত সেইটো কিমান হ'ব বুলি কৈছে 5:7 হ'ব বুলি কৈছে আমাক বৰ্তমান বয়স উলিয়াব লাগে আমি এইটো কেনে কৰিম আমি ধৰি ল'লোঁ যে 4 বছৰ আগতে তেওঁলোকৰ বয়স কিমান আছিলে বুলি আমি ধৰি ল'লোঁ প্ৰথমজনৰ আছিলে A ধৰি ল'লোঁ আমি 2x B ধৰি ল'লোঁ 3x 2:3 দিয়া আছে হ'ল এতিয়া এণ্ড আফটাৰ 4 years ইট উইল মানে 4 বছৰ পাছত এইটো হ'ব বুলি কৈছে আৰু এইটো হৈছে 4 বছৰ আগতে 4 years বেক তেতিয়াহ'লে আমি এট প্ৰেজেণ্টলৈ আনিবলৈ আমি কি কৰিম প্ৰেজেণ্টলৈ আনিবলৈ কি কৰিম আমি 4 বছৰ আগতে তো আমি 4 এতিয়া যোগ কৰি দিম তেতিয়া এইটো কি হ'ব বৰ্তমান বয়স হ'ল এইটো হ'ল তেওঁলোকৰ বৰ্তমান বয়স আৰু আমাক কি কৈছে 4 বছৰ পাছত
আৰু 4 বছৰ পাছত বুলি ক'লে আমি বৰ্তমানৰ লগত কি কৰিম আৰু 4 এটা যোগ দি দিম তাৰমানে 2x + 4 + 4 আৰু 3x + 4 + 4 আৰু এই দুইটাৰ ৰেশিও কিমান হ'ব বুলি কৈছে 5:7 5:7 তাৰমানে 5/7 তো আমি যদি এটো সিম্পলিফাই কৰো কিমান হ'ব 2x + 8 by 3x + 8 5/7 14x + 56 আৰু এটো 5 × 15x + 8 × 5 = 40 তাৰ মানে এটো কিমান হ'ব x = 14 দুইফালে 14x দুইফালে গলে x = আৰু 56 40 দুইফালে আহিলে 16 তাৰ মানে x ৰ ভ্যালু আমি কিমান পালো 16 পালো আমাক কি উলিয়াবলৈ কৈছে যে ফাইন্ড देयर প্ৰেজেন্ট এজ তাৰ মানে বৰ্তমান বয়স এটো হৈছে বৰ্তমান বয়স ইয়াত আমি x ৰ ভ্যালু পুট কৰি দিম তো প্ৰথমটো যদি আমি x ৰ ভ্যালু পুট কৰো কিমান হ'ব 2 × 16 + 4 তাৰ মানে 2 × 32 আৰু 36 আৰু নেক্সটটো যদি আমি কৰো কিমান হ'ব 3 × 16 + 4 52 তাৰ মানে অপচন 4 টু কাৰেক্ট আনসাৰ 52 ইয়াৰ্স আমি পাছজনৰ পালো আৰু প্ৰথমজনৰ কিমান পালো a ৰ পালো 36 ইয়াৰ্স আৰু b ৰ পালো 52 ইয়াৰ্স তো আজিৰ কাৰণে ইমানে আছিল অহা ক্লাছত পুনৰ লগ পাম আশা কৰো আপোনালোকে যিকিটা আমি আজি কৰিলো সেইকিটা আপোনালোকে বুজি পালে যদি কোনোবা একো বা বুজি পোৱা নাই তেতিয়া হলে কমেন্ট বক্সত জনাওক